পিখাছৰ কথা মোক নুসুধিব। এটা ভগৱান পিখাছ, সি কোনো মানুহ নহয়, সি আমাৰ অসমীয়া জাতীয় নহয়। সেইবিলাক কথা আমাৰ মুখেদি তাৰ নামটো কোৱাৰ লগতে মই গা ধুব লাগিব ক'ৰবাত, খাৰ চাব নোৱাৰি। তিল মাৰিব লাগে, ফাঁচি দিব লাগে, ৰাইজৰ লগত ফাঁচি দিব লাগে। সিহঁতক জজ খেলপথাৰৰ কাৰণক নেহৰু ষ্টেডিয়ামত তাতে ফাঁচি দিয়ক, আৰু ৰাইজে পাথৰ মাৰে আমি ফাঁচি দিয়াৰ পিছত, মৰাৰ পিছত। কিশোৰ চন্দ্ৰ বৰুৱা, ঘৰ মোৰ সৰুপেটাত, আৰু জুবিন মোৰ ভাল বন্ধু আছিল এজন। বন্ধু মানে মোৰ ভগৱানৰ নিচিনা আছিল, মোৰ উৎসাহ দিয়া মানুহজনে তেখেত আছিল। তেখেতে মৰাৰ ক্ষেত্ৰত মই এখন সৰুপেটা থানাত FIR কৰিছিলোঁ। সেই FIRখনৰ ভিতৰত মোক 3 দিন 4 দিন মাতিলে, আজি 3য় দিন। দৰকাৰ হ'লে আৰু আহিম কোৰ্টত, যিখিনি ক'ব লাগে সেইখিনি ভাষ্য দিলোঁ। এতিয়া মিডিয়াত চব কথা ক'বতো নোৱাৰোঁ, সেইকাৰণে এতিয়া নকওঁ। 100%, 200%। আৰু আমি যি জুবিনৰ ন্যায় পাম, জয় জুবিন দা, সেইটো আমি ভিতৰত দেখা পাইয়ে বল কোৰ্টৰ যিখিনি বাহিৰৰ যিখিনি দেখা পালোঁ সেইখিনি চাই আমি একদম খুচি। পিখাছৰ কথা মোক নুসুধিব। এটা ভগৱান পিখাছ, সি কোনো মানুহ নহয়, সি আমাৰ অসমীয়া জাতীয় নহয়। পিখাছৰ কথা আমাক নুসুধিব, এনে মাথা চাথা গৰম হৈ আছে আপোনাক কৈছোঁ। আৰু সেইবিলাক কথা আমাৰ মুখেদি তাৰ নামটো কোৱাৰ লগতে মই গা ধুব লাগিব ক'ৰবাত, খাৰ চাব নোৱাৰি। সেইবিলাক কথা নুসুধিব আৰু সেইবিলাক নুশুনো। তিলকৈ মাৰিব লাগে, ফাঁচি দিব লাগে, ৰাইজৰ লগত ফাঁচি দিব লাগে। সিহঁতক জজ খেলপথাৰৰ কাৰণক নেহৰু ষ্টেডিয়ামত তাতে ফাঁচি দিয়ক, আৰু ৰাইজে পাথৰ মাৰে আমি ফাঁচি দিয়াৰ পিছত, মৰাৰ পিছত। সেইখিনি জুবিন মানুহ নাছিল, জুবিন ভগৱান। ভগৱানক যিহেতু হত্যা কৰিছে। মোৰ 2018 পৰা সম্পৰ্ক, 2018 পৰা। লগ মই প্ৰথম পাইছিলোঁ প্ৰাক্সেনৰ মালিকৰ থ্ৰুৰে, চিকুদাৰ লগত মই অফিচত বহুতেংগে মই জুবিনৰ লগত লগ হৈছিলোঁ। তাৰপিছত কিবা কথাত ভাল পালাক, তাৰ লগত থাকিলোঁ। এনেকৈ সাহস মোৰ বিজনেছত সাহস দিলাক। মোৰ যেতিয়া ছোৱালী ঢুকাইছে সি সাহস দিছিল, মোৰ দেউতা ঢুকাওঁতে সি সাহস দিছে, বহুত ক্ষেত্ৰত মোক সাহস দিছিল। আজি তাৰ কাৰণে মই আজি এখিনি ডেভেলপমেণ্ট হৈছোঁ। নহ'লে মই আজি অসমীয়া হিচাপে মই গুৱাহাটীত কেণ্টাৰৰ হেণ্ডিমেন হ'ব লগা হয়, যি মই জুবিনক লগ নাপালোঁ হয়। তাৰ কাৰণে আজি মই ভাল বিজনেছমেন এটা ভাল ষ্টেণ্ডত খাৰা হৈছোঁ।